কি হ'ব? এইখন আমাৰ শুক্লাই চেৰফাঙৰ অন্যতম প্ৰাণকেন্দ্ৰ, য'ত বছৰৰ জানুৱাৰী, ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত যথেষ্ট সংখ্যক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সন্মানৰ ব্যক্তিসকল আহি বগা মাটিৰ যি আমোদ প্ৰমোদ লয়, লগতে এই যিখন বীৰ বীৰংগনাৰ স্মৃতিত কালীচৰণ ব্ৰহ্ম, গুৰু কালীচৰণ ব্ৰহ্মৰ এই পবিত্ৰ উদ্যানত আহি মানুহখিনি সুখ শান্তি অনুভৱ কৰে। ইয়াত ভেৰাইটিজ কালাৰৰ ফুল আছে, বিভিন্ন পশু পক্ষী আছে, বিভিন্ন ধৰণৰ গছ আছে, তৃণৰ পৰা বৃক্ষলৈকে। এইবিলাক হ'ল প্ৰকৃতিৰ অনবদ্য অৱদান, আৰু মানুহে এই প্ৰকৃতিৰ লগত থাকিব বিচাৰে। প্ৰকৃতিৰ যিখিনি অৱদান এইখিনি সুন্দৰভাৱে ৰাখিব বিচাৰে, আৰু ইয়াৰে যিজন সন্মানীয় EM আছে তেওঁকো ধন্যবাদ দিছোঁ, BTC চৰকাৰখনক ধন্যবাদ দিছোঁ। এইখন বৰ সুন্দৰভাৱে ৰাখিছে, আৰু সকলো ৰাইজৰ প্ৰতি এইটোৱে আহ্বান, ইয়াত আহি ইয়াৰ পবিত্ৰতা ৰক্ষা কৰে, এইখন সুন্দৰ পৰিষ্কাৰ কৰি ৰাখে। মই তাকেই কামনা কৰিম। 2024 যি ইংৰাজী বৰ্ষ, সেইটো আপোনাৰ মতে কেনেকৈ পাৰ হ'ব বুলি ভাবিব? ভালেই হ'ব, সকলো পৰিয়াল সুখ সমৃদ্ধি আহক, পৰিয়ালবিলাক শান্তি বিৰাজমান হওক, পৰিয়ালবিলাক আগবাঢ়ি যাওক, তাকে মই কামনা কৰিম। লগতে 2024 যিটো আমাৰ লোকসভা নিৰ্বাচন আছে, দেশৰ সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কাম কাজ ত্বৰান্বিত কৰা হৈছে, আৰু মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব, তাৰ আমি অধীৰ অপেক্ষাত আছোঁ। ইতিমধ্যে ডেৰগাঁৱৰ বালিজনত বহুত আমাৰ দলৰ লগতে সেই অঞ্চলৰ ৰাইজ বনভোজলৈ গৈছিল, জনত টিলিঙা মন্দিৰ দৰ্শনৰ কাৰণে গৈছিল। যাওঁতে ডেৰগাঁৱৰ এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈ কেইবাজনো সন্মানৰ ব্যক্তি আমাৰ দলৰ কাৰ্যকৰ্তা উক্ত দুৰ্ঘটনাত পতিত হৈছে, নিহতও হৈছে, কেইবাজনো মেজৰ ইনজুৰ্ড হৈছে। যিখিনি ইনজুৰ্ড পাৰ্চন আছে তেওঁলোকৰ মই আৰোগ্য কামনা কৰিছোঁ, আৰু লগতে যিখিনি আমাৰ পৰা গুচি গ'ল তেওঁলোকৰ বৈকুণ্ঠ স্থান পাওক। পৰিয়ালবিলাকলৈ শোকসন্ত পৰিয়াললৈ মই শোকবেদনা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ।